জেঠাইকে এনেকৈ গিলাচত পানী দি দিব লাগিছিলে এইফালে পানী ল এইফালে আমাৰ জেঠাই এইফালে আমাৰ খুৰী এতিয়া মজিয়াত এয়া হ'ল মজিয়া প্ৰেমী বলক তেতিয়াহ'লে ভাত খাওঁ নহয় জানো লৈ আহা একো নালাগে জেঠাই নলয় একো নালাগে ভাত যথেষ্ট ইমান কম খাই নি জেঠাই মছলীয়া জেগালৈ গৈছে নেমু লৈ ল'ব এচেপা মোক এই নিমখ দিব পানী আছে চাটনি না হৈছে চাটনি হৈছে ধুনীয়াকৈ নিমখ নল'ব কোনে কৈছে মই নিমখটো যদি কেঁচা নিমখ খাওঁ কেঁচা নিমখ নহয় জেঠাই এইটো ভাজি খাওঁ মানে কেঁচাটোৰ কাৰণে ভয় মোৰো হয় মই কিন্তু ভাজিম বুলি ভাজিবলৈ আমি খুব বইল খাওঁ যে জেঠাই আমি অকল বইল খাওঁ দালি চাগে বইলে চাগে আমাৰ মানে প্ৰায় বইলে খাওঁ আমি এই খুজি জানে আকৌ মুনি নাখায় আকৌ বইল দালি নাখায় বইল খাব লাগে বাকী এইবাৰ চব তেলত ভাজিলোঁ নাই বইল এটা হ'লেও খাব লাগে বইলটো যিমান খাব সিমান ভাল আমাৰ কিন্তু ঠাইবিলাক হেৰি ওখ যাব জেঠাই গাড়ীখন নাচি থাকে যাব টেম্পুৰিহে আমাৰ ৰুমকেইটা কিন্তু ডাঙৰ হৈছে ভাল আহিছিলে ন আপুনি চাবলৈ নাই অহা ৰুমকেইটা চাবলৈ দেখিলে ধৰিব পাৰি দেখোন ৱালখনৰ বা খুটাটো খুটা নহয় ভিতৰত সোমাব নালাগে মই চাইছোঁ এদিন উঠি গৈ পালে বনালে ডাঙৰকৈ বনাব লাগে বনাই লোৱাতকৈ মনত আছে আমাৰ গাঁওখনত সূৰ্যহঁতৰ ঘৰতে পানী সোমোৱা নাছিলে নহ'লে বানপানী আমাৰ পৰিয়ালটোৰ ভিতৰত মানে বেলেগ কথা ক'ব বিচৰা নাই পিছফালেদি সোমালে হয় পিছফালেদি ভেটি দিলে বুলি কৈছে দৰ্জা ভেটি দিলে আকৌ পাবই বুদ্ধিটো যে জানিলে মাটি ক'ৰ পৰা আনিলে ইমান পানীখনত জানো ক'ৰ পৰা খান্দি গৈ আনিলোঁ ল'ৰাটো প্ৰথমতে আনি তাকে দিলে অকস্মাত কিন্তু মই হেৰি কাটিবলৈ আহোঁতে কেলে কলগছ কাটিবলৈ আহোঁতে দুটাই কাটিব নিদিলে মই বাৰীত থকা নাছিলোঁ জানো তেতিয়া মহা ধদুৱা হ'ল ল'ৰাটো আমি গোটেই সোপা আহি পেলাই ধদুৱা পৰিয়ালৰ কি কাৰণত ইমান ধদুৱা হৈ পৰিলে মই নিজে ভাবি নাপাওঁ মই আজিকালি কোন বাবু আগতেতো এনেকুৱা ধদুৱা ল'ৰা নহয় সঁচাকৈ কৈছোঁ গৰু চৰাবলৈ যায় গৰু এৰাল দিয়ে ক'ৰবাত কেতিয়াবা ৰাতি থাকিবলৈ হ'লেও মা গৰু আনিলি নে গৰু লৰালি নে এনেকুৱাবোৰ চিন্তা আছিলে তাৰ কিন্তু আজিকালি ভগৱান অসমীয়া বেছি বেয়া কৰে ঘৰখনৰ কাৰণে তাৰ ইমান কোনো আজিকালি মানে হেৰি নাইকিয়া হ'লো